নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষা হেতু সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিখন বিদ্যালয় শিক্ষা হেতু পৰ্টেলত এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আৰু এই সম্পৰ্কে ইতিমধ্যে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। এই সম্পৰ্কে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ইন্সপেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ যোৱা 12 মে 2024 তাৰিখে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু এই নিৰ্দেশনা পত্ৰখনত শিক্ষা হেতু পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰ আপডেট সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা পত্ৰ অনুসৰি প্ৰতিখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰ আপডেট কৰিব লাগিব। এই নিৰ্দেশনা পত্ৰখন ইয়াতে স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰৰ ফালৰ পৰা অহা এখন নিৰ্দেশনা পত্ৰ। আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্টটো হৈছে আপডেশ্যন অফ মোবাইল নম্বৰ অফ পেৰেণ্টছ অৰ গাৰ্জেন ইন শিক্ষা সেতু। ইয়াতে কোৱা হৈছে যে বহু ক্ষেত্ৰত দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰবোৰ ভুল পোৱা গৈছে, যাৰ বাবে দীৰ্ঘ সময়ৰ বাবে বিদ্যালয়ত অনুপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিদ্যা সমীক্ষা কেন্দ্ৰৰ কল চেণ্টাৰে এনে ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ লগত কণ্টেক্ট কৰিবলৈ অসমৰ্থ হৈছে অথবা অসুবিধাৰ সৃষ্টি হৈছে। সেয়েহে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰবোৰ শিক্ষা হেতু পৰ্টেলত ভেৰিফাই আৰু আপডেট কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সকলো CRCCয়ে তেওঁলোকৰ সংশ্লিষ্ট ক্লাষ্টাৰৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰবোৰ আপডেট কৰাটো নিশ্চিত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত 14 মে তাৰিখৰ পৰা অহা 28 মে 2024 তাৰিখলৈ এক স্পেচিয়েল ড্ৰাইভ অনুষ্ঠিত কৰা হৈছে আৰু তাৰ কাৰণে শিক্ষা হেতুত এডিট অপশ্যন এক্টিভেট কৰি দিয়া হৈছে। সকলো CRCCয়ে বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰ আপডেট কৰাটো নিশ্চিত কৰিব লাগিব আৰু লগতে শিক্ষা হেতু পৰ্টেলত সেইখিনি এডিট কৰিব লাগিব। যিহেতু CRCCসকলৰ কাৰণে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰ আপডেট কৰাটো সম্ভৱপৰ নহয়, গতিকে নিশ্চয়কৈ বিদ্যালয়ৰ শিক্ষকসকলে এই কামখিনি কৰিব লাগিব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰবোৰ আপডেট কৰিব লাগিব, যাতে লং এবচেণ্টি ষ্টুডেণ্টসকলৰ ক্ষেত্ৰত বিদ্যা সমীক্ষা কেন্দ্ৰৰ কল চেণ্টাৰে তেওঁলোকৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ লগত যোগাযোগ কৰাত সুবিধা হয়। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। ইয়াৰে নেক্সট ভিডিঅ'ত মই আপোনালোকক শিক্ষা হেতু পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ অথবা গাৰ্জেনৰ মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব লাগে সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ধন্যবাদ।